Hello my dear students, আজি ক্লাস 7 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 13.2 কোৱেশ্চন নম্বৰ 1 ৰ গোটেইকেইটা প্ৰশ্ন সমাধান কৰিম। তোমালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে টেক্সট বুক লৈ চাবা। কোৱেশ্চন নম্বৰ 1ত কৈছে সূচকৰ বিধি প্ৰয়োগ কৰি সৰল কৰা। ইয়াত সূচকৰ বিধি প্ৰয়োগ কৰি এই প্ৰশ্নখিনি আমি সৰল কৰিব লাগে। তোমালোকে চোৱা, মোৰ লগত সহযোগিতা কৰা। কোৱেশ্চন নম্বৰ 1 ৰ পৰা ষ্টাৰ্ট কৰিছো। 3 power 5 into 3 power 7 into 3 power 10 এই অঙ্কটো আমি সূচকৰ বিধি প্ৰয়োগ কৰি সৰল কৰিব লাগে। কেনেকৈ কৰিম? তোমালোকে দেখা পাইছা 3 3 3। আমি পূৰণৰ ক্ষেত্ৰত ইয়াত পূৰণ চিন দিয়া আছে। পূৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে ওপৰৰ যিখিনি সূচক আছে বা পাৱাৰ আছে বা ঘাত আছে গোটেইখিনি প্লাস হ'ব। তোমালোকে এইটো জানা। তো কি হ'ব? 3 power 5 হ'ব প্লাস 7 হ'ব প্লাস 10 হ'ব। ঠিক আছে, সূচকৰ বিধি মতে। ওকে, এইবাৰ 3 power 5 plus 7 12 12 plus 10 22 এইটো আমাৰ হৈ গ'ল। এইটো সূচকৰ বিধি প্ৰয়োগ কৰি আমাৰ সৰল কৰা হৈ গ'ল। ওকে, নাম্বাৰ 2 নাম্বাৰ 2ত কি কৈছে? 2 power 7 into 2 power 6 divided by 2 power 5। ইয়াত দুটা বিধি লাগিব, ইয়াত এটা, এটোৰ লগত আকৌ পিছত বেলেগকে। এতিয়া চোৱা, ভূমি একে আছে, পূৰণ আছে, পাৱাৰ দুটা কি হ'ব? যোগ হ'ব। 2 power 7 plus 6 সিম্পলি এইখিনি থাকিব। এতিয়া এই গোটেইখিনিকে ডিভাইডেড বাই 2 power 5। এতিয়া এইখিনি কৰি লোৱা। 2 power 7 plus 6 হলে কি হ'ব? 13 হ'ব ডিভাইডেড বাই 2 power 5। আকৌ বিধি প্ৰয়োগ হ'ব। ভূমি দুটা একে আছে, হৰণৰ ক্ষেত্ৰত পাৱাৰখিনি মাইনাছ হয়। তো 2 power 13 simply minus 5। এতিয়া কি হ'ব? 2 power 13 minus 5 is equal to 8। এইটো আমাৰ হৈ গ'ল। তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল ভেৰি ইজি আৰু ইণ্টাৰেষ্টিং অংকবিলাক তোমালোকে মনোযোগ দিলেই বুজি পাবা। এতিয়া আমি নেক্সট 3 নম্বৰটো আলোচনা কৰিম। নাম্বাৰ 3 নাম্বাৰ 3টো চোৱা। নাম্বাৰ 3ত কি কৈছে? 2 power 0 অলপ মোহাৰিব লাগিব, পানী লাগি আছে। নাম্বাৰ 3 2 power 0 into 2 power 5 into 2 power 8 এইখিনি থাকিব, এইটো মোহাৰিব লাগিব। এইটো ডিভাইডেড বাই 2 power 0 into 2 power 6 into 2 power 7। ঠিক আছে, ইয়াত আমি কি সূচকৰ বিধি প্ৰয়োগ কৰিম? ভূমিবিলাক একে আছে, পূৰণৰ ক্ষেত্ৰত পাৱাৰখিনি যোগ হয়, তোমালোকে জানা। তো 2 power 0 plus 5 plus 8 ডিভাইডেড বাই ইয়াতো একেই কথা, 2 power 0 plus 6 plus 7। ওকে, তো 2 power 0 plus 5 plus 8 হলে কি হ'ব? 13 হ'ব ডিভাইডেড বাই ইয়াতো 6 plus 7 কি হ'ব? 2 power 13 হ'ব। এবার ভূমি দুটো একে হলে পাওয়ার মাইনাস হয় হরণের ক্ষেত্ৰত। তো 13 minus 13, তো 2 power 13 minus 13 হলে 0 হ'ব ইকুয়াল টু, তোমালোকে এইটো বিধিও পঢ়িছা যে যিকোনো সংখ্যা, যিকোনো পদ, যিকোনো ৰাশিৰ পাৱাৰ যদি শূন্য হয় তেতিয়াহ'লে তাৰ মান কি হয়? 1 হ'ব। এইটো ইকুয়াল টু 1। 2 power 0 মানে 1। যিকোনো সংখ্যা, যিকোনো ৰাশি, যিকোনো পদ তাৰ পাৱাৰ যদি 0 হয় তেতিয়াহ'লে তাৰ ভ্যালু হ'ব 1। এইটো আমাৰ বিধিমতে পাই আহিছো। তোমালোকে লিখি লোৱা। এইবাৰ কোৱেশ্চন নাম্বাৰ 4। 4ত কি কৈছে? 3 power 4 স্কোয়ার into 3 power 2 কিউব। ঠিক আছে, পাৱাৰ অফ পাৱাৰ তোমালোকে এইটোও বিধি পঢ়িছা যে a power m ব্ৰেকেট দি পেলাই হোল পাৱাৰ n কৰিলে m into n হৈ যায়। তো পাৱাৰ অফ পাৱাৰ থাকিলে পাৱাৰ দুটা পূৰণ হয়। 3 4 2 জাৰ 8 হ'ব, পূৰণ হৈ গ'ল। ইনটু এইটোও পূৰণ হ'ব, 3 2 3 জাৰ 6। ক্লিয়াৰ? আকৌ আগৰ বিধি আহিলে, বেছ দুটা একে আছে, পূৰণৰ ক্ষেত্ৰত পাৱাৰ যোগ হ'ব। 3 power 8 plus 6 কি হ'ব? 3 power 8 plus 6 equal to 14 হৈ গ'ল।
লিখি লোৱা এতিয়া কোৱেশ্চন নম্বৰ 5 Question number 5 ত কৈছে চোৱা 16 square into 8 square divided by 2 power 5 square. Okay, আমি কি কৰিব পাৰো 16 আৰু 8 ক আমি 2 ৰ পাৱাৰত লৈ যাব পাৰো কেনেকৈ তোমালোকক মই শৰ্টকাট দেখুৱাই দিম 16 মানে কি 2 power 4 ইয়াৰ ওপৰত স্কয়াৰ দিলে আহি গল এটো 16 তাৰ স্কয়াৰ আছে ইনটু 8 মানে 2 power 3 হল এটো 8 তাৰ ওপৰত স্কয়াৰ আছে ওকে এইখিনি আমাৰ ব্র্যাকেটৰ ভিতৰত আছে ডিভাইডেড বাই 2 power 5 আৰু 2 পূৰণ হৈ পেলা 10 হৈ যাব ইয়াতো সেম কেস হ'ব তো 2 power 4 2 * 8 হ'ব ইনটু 2 power 3 2 * 6 হ'ব ঠিক আছে আকৌ ব্র্যাকেট দিছো divided by 2 power 10 এইবার 2 power 8 আৰু 2 power 6 আছে পূৰণ হৈ পেলাই তো 2 power 8 plus 6 2 power 8 plus 6 divided by 2 power 10 তো 2 power 8 plus 6 কিমান হ'ব 14 divided by 2 power 10 তো আকৌ ডিভাইডৰ সময়ত ভূমি একে থাকিলে পাৱাৰ মাইনাস হ'ব 2 power 14 minus 10 that means 2 power 4 এটো আমাৰ আনসার এই কোশ্চেনটোৰ এটো হ'ব উত্তৰ আমাৰ সৰল কৰা হৈ গল এতিয়া কোশ্চেন নম্বৰ 6 কোশ্চেন নম্বৰ 6 ত কি কৈছে 6 নম্বৰ তোমালোকে নোট ডাউন কৰি লোৱা 6 নম্বৰত কৈছে 3 into 7 cube into 5 power 8 divided by 21 into 15 এটুক আমি সৰল কৰিব লাগে তো 3 into 3 power 1 7 power 3 into 5 power 8 আমি লিখিম ঠিক আছে এটু 21 কি কৰিব পাৰো 3 into 7 তাৰ মানে 3 power 1 7 power 1 হ'ব আকৌ ইয়াত কি হ'ব 3 into 5 3 power 1 5 power 1 হ'ব ওকে এইবাৰ এই 3 power 1 আৰু 3 power 1 কাটিব পাৰো আমি ওকে এইবাৰ আমি নেক্সট লাইনত কি কৰিম 7 power 3 আছে ইয়াতে 7 power 1 তাৰ মানে 7 power 1 আৰু 7 power 2 লিখিব পাৰো এইবাৰ তলত 5 power 1 আছে আমি 5 power 1 কৰিম আৰু 5 power 7 কৰি দিম ঘটনাটো একে থাকিল এতিয়া তলত থাকিব 7 power 1 into 3 power 1 into 5 power 1 5 power 1 5 power 1 কাটা যাব 7 power 1 7 power 1 কাটা যাব এতিয়া তলত কি থাকিলে তলত থাকিলে 3 only 3 power 1 মানে 3 আৰু 7 power 2 আৰু 7 power 5 7 power 2 আৰু 5 power 7 তাৰ মানে 7 power 2 5 power 7 এইটোৱে আমাৰ আনসার আৰু একো কৰিব নোৱাৰো এইখিনি ওকে দিস ইজ দা আনসার মোৰ ছাত্ৰছাত্ৰীসকল নোট ডাউন কৰা এইবাৰ 7 নম্বৰ সো Question number 7 7ত কৈছে 25 into 5 power 0 into 9 power 4 divided by 10 into 9 power 3 আমি কি কৰিব পাৰো সোৱা very simple এই 25 ক 2 into 5 হিচাপে আমি লিখিব পাৰো ইয়াৰ পিছত 5 power 0 into এতে 9 power 3 আছে 9 power 4 আমি ভাঙি দিও 9 power 3 into 9 power 1 একো অসুবিধা নাই
তাৰপিছত 8 10 to 2 into এইটো 25 2 into 5 নহয় 5 into 5 ওকে ইয়াতে 2 into 5 লিখিব পাৰো into 9 power 3 9 power 3 9 power 3 কাটা যাব 5 আৰু 5 কাটা যাব ওকে এইবাৰ কি হল চোৱা তলত কি থাকিলে only 2 থাকিব এই 2 2 থাকিব আৰু ওপৰত কি 5 power 1 মানে 1 5 power 0 মানে 1 হ'ব তো 5 into 5 power 0 into 9 power 1 মানে 9 ঠিক আছে এইবাৰ চোৱাচোন 5 power 0 মানে 1 5 into 9 45 divided by 2 45 divided by 2 this is the answer এই অঙ্কটোৰ এটো হ'ব উত্তৰ তোমলোকে লিখি লোৱা এবাৰ কোশ্চেন নম্বৰ 8 Question number 8. 8 number কি আছে 2 power 5 whole cube into 16 into 3 power 0 divided by 2 power 3 whole power 5 into 5 power 0 okay এইবাৰ power of power পূরণ হৈ যাব 2 power 5 into 3 15 হ'ব ওপৰত আমি এটো কি লিখিব পাৰো 2 power 4 লিখিব পাৰো into 3 power 0 মানে 1 হৈ যাব এইবাৰ ইয়াতে 2 power 3 5 jar 15 কিন্তু হৈ যাব ওকে ইয়াতে হৈ যাব 5 power 0 মানে 1 এটো কাটা যাব একে যে 2 power 15 2 power 15 তো 2 power 4 কি হল এটো পাওয়ার করিও লাভ নহল দেখুন এটো 2 power 4 মানে কি 16 হল তলত থাকিলে 1 দ্যাট মিন্স 16 বাস এটো আমার হই গল ক্লিয়ার নাও কোশ্চেন নাম্বার 9 9ত কি কৈছে সোয়া Question number 9 at koise 2 power cube into 3 power cube or 3 cube by 6 square. Okay? এবার আমি কি করিব পারো 2 cube into 3 cube divided by 6 টুকু আমি কি করিব পারো 2 into 3 তারে স্কয়ার করে দেব পারো না না পারো তো 2 এতে যদি স্কয়ার আইছে গতিকে 2 স্কয়ার পূরণ 2 power 1 okay 3 square আছে এত স্কয়ার ওলাবো তো 3 square into 3 power 1 করে দিলে ভাঙি দিলো আমি ঠিক আছে এবার কি হবে 2 square into এটো হবে 3 square তো 2 square কাটা 3 square কাটা উপরত কি থাকিলে 2 power 1 মানে 2 3 power 1 মানে 3 that means 6 answer 9 নম্বর হয়ে গেল এবার 10 Okay, one of the question number 10. So 5 cube into 7 cube into 2 cube. তলত 70 square. Okay? এবার 70 কে আমি কি কি উৎপাদক করিব পারো 70 কে আমি উৎপাদক করিল 2 35 3 3 নহয় 5 7 ওকে তার মানে ইয়াতে হবো 2 into 3 into 7 তার উপরত স্কয়ার হবো 7 এর ভাঙিন এটু কইলু মৌলিক উৎপাদক এতিয়া 5 কিউব হবো ও সরি 3 নহয় 5 আছে তো না 5 ওকে এতে 5 কিউব মানে কি 5 স্কয়ার আমি করে দিম আর লিখিম এটা 5 ওকে আর 7 কিউব আছে আমি 7 স্কয়ার করে দিলে এটা 7 এক্সট্রা লিখিলু ইয়ার পিছত 2 স্কয়ার লিখিলু এটা 2 এক্সট্রা লিখিলু কিয় তলত তোলাবো যে এইবার 5 স্কয়ার into 5 7 স্কয়ার into 7 2 স্কয়ার into 2 আর এতো কি হবে 2 স্কয়ার 5 স্কয়ার 7 স্কয়ার 2 স্কয়ার আর 2 স্কয়ার কাটা 5 স্কয়ার আর 5 স্কয়ার কাটা 7 স্কয়ার আর 7 স্কয়ার কাটা কি কি থাকিলে 5 থাকিলে 7 থাকিলে আর 2 থাকিলে and 2 তার মানে এটা হবে 70 মনে ছাত্রছাত্রীসকল
ভিডিওটো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।